প্ৰথমে সকলোলৈকে নমস্কাৰ জনাই আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে নিজেই ঘৰতে অতি কম সময়ৰ ভিতৰতে কেনেকৈ মেখেলাখন চিলাই মেখেলাৰ ফলছ লগাব পাৰিব একদম সহজ মই আগতেও এটা ভিডিঅ' দিছিলোঁ যদিও আজি ভালদৰে এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকেও নিজেই মেখেলাখন চিলাই মেখেলাৰ ফলছ লগাব পাৰিব আৰু তেনেকৈ আপোনালোকে বেলেগৰ মেখেলা চিলাবলৈ লৈ আপোনালোকে দুপইচা ইনকামো কৰিব পাৰিব একদম সহজ আৰু পাৰিবই নোৱাৰাৰ কোনো কথা নাই মই যেনে ধৰণে বুজাই দিছোঁ একদম মানে খুব ক্লিয়াৰলি মই বুজাই দিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এইখিনিতে মই আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মই এইটো ইউটিউব চেনেল খোলা আজি বেছি দিন হোৱা নাই 400 সাবস্ক্ৰাইব হোৱা নাই বাৰু হওঁ হৈ আছে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ যদি অকণমান সহায় হয় তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আপোনালোকে প্ৰথমে মেখেলাখন এনেকৈ উলুটাকৈ ল'ব উলুটাকৈ লৈ মেখেলাখনৰ এটা সাইড প্ৰথমে চিলাই ল'ব কেৱল এটা সাইডহে চিলাব দুইটা সাইড নিচিলাব এটো মই পিছত আপোনালোকক দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই গলে নিশ্চয় বুজি পাব প্ৰথমে এটা সাইড এনেকৈ সমান কৰি চিলাই ল'ব দেখিছে মই ধুনিয়াকৈ সমান কৰি লৈছো মানে ধুনিয়াকৈ সমান কৰি ললে তেতিয়া পিছত দেখিবলৈ মেখেলাখন ধুনিয়া হয় আগা পিছা নহয় বহুতৰে মেখেলা চিলালে আগা পিছা হয় আৰু এনেকৈ প্ৰথমে এটা সাইড চিলাই ল'ব তাৰ পিছতে আমি দেখাই আছো এনেকৈ মই কোৱা ধৰণে চিলাই এতিয়া মোৰ মেখেলাখনৰ প্ৰথম ফলছটো লগোৱা হৈ গৈছে অলৰেডি এতিয়া মই কেনেকৈ চিলাম চাওক মই যেনেকুৱা ধৰণে চিলাম তেনেকুৱাকৈ আপোনালোকে যদি চিলাই আপোনালোকে মেখেলা চাদৰজোৰ পিন্ধোতে কেতিয়াবা মেখেলাখন পতাটো উলুটা হৈ যায় ওপৰলৈ উলুটা হৈ যায় হয়নে কিন্তু এনেকুৱা ধৰণে চিলাব কেতিয়াও মেখেলা পতাটো উলুটা হৈ নাহে এতিয়া চাওক আকৌ মই মেখেলা কাপোৰটো শুদ্ধ ফালে লৈছো দেখিছেনে শুদ্ধ ফালে লৈ ফলছটো মই এনেকৈ উলুটাই দিম
কেৱল ফলছটো ওলোটাম, মেখেলাখন মই ওলোটাই নিদিওঁ। আপোনালোকে চাই যাওক, মই কৰা ধৰণে কৈ যাওক। এয়া মই দেখিছে এনেকৈ কৰিলোঁ। কেৱল ফলছখন ওলোটা কৰি এই যে চিলাইছিলোঁ, চিলাইটোৰ ঠিক সমানে সমানে মানে চিলাইটোৰ ওপৰে ওপৰে এটা আকৌ চিলাই মাৰিব আপোনালোকে। একদম ওপৰে ওপৰে চিলাই মাৰিব, অকণমানো তেৰা বেকা নকৰিব, ওপৰে ওপৰে চিলাই মাৰি দিব। এয়া দেখিছে, মই ওচৰৰ পৰা জুম কৰি আপোনালোকক দেখাইছোঁ চাওক। মই একদম চিলাইটোৰ ওপৰে ওপৰে চিলাই মাৰিছোঁ, আকৌ মানে চিলাই কৰিছোঁ। এনেকুৱাকৈ চিলাব। এনেকুৱাকৈ চিলোৱাৰ পিছত আপোনালোকৰ মেখেলাৰ পতাটো কেতিয়াও ওলোটা হৈ ওপৰলৈ উঠি নাহে যেতিয়া আমি পিন্ধোঁ। বহুতৰ এনেকুৱা হয়, আৰু এনেকুৱাকৈ চিলাব নাজানে কাৰণে মানে এনেকুৱাবিলাক সমস্যা দেখা দিয়ে। সেইবাবে বহুতে মেখেলা চিলাব জানিব পাৰে, কিন্তু শুদ্ধ পদ্ধতিটো হৈছে এইটো। আৰু আপোনালোকে ঘৰত এনেকৈ চিলাব, পিন্ধিও ভাল পাব। এতিয়া মই এনেকৈ চিলোৱা হৈ গ'ল। এতিয়া আকৌ মেখেলাখন পুনৰ আপোনালোকে ওলোটা কৰি ল'ব। ওলোটা কৰি কেৱল মাত্ৰ মেখেলাৰ ফলছটো ওপৰলৈ এনেকৈ নিব। মই যেনেকৈ নিছোঁ মেখেলাৰ ফলছটো ওপৰলৈ কৰিব। আৰু এটা কথা মন কৰক, ইয়াত তলত এই যে তলৰ পটিটো এইটো দেখিছে, মই যদি ফুলপাহৰ সমানে সমানে যদি এনেকৈ ভাঁজ কৰি চিলাই দিওঁ, মেখেলাখন দেখিবলৈ শুৱনি নহয়। দেখিছেনে, মেখেলাখন দেখিবলৈ শুৱনি নহয়। আৰু আপোনালোকে এনেকৈ নল'ব, সমানে সমানে নল'ব। আমি ইমান দাম দি এযোৰ কাপোৰ কিনি আনিম, আৰু কাপোৰযোৰটো আমি ভাল ধৰণে চিলাই পিন্ধিব লাগিব। সেইকাৰণে এনেকুৱাকৈ চিলাব। অকণমান ফুলটো তলত থৈ উকা অকণমান উলিয়াই থ'ব। মই দেখিছে, এয়া চাওক মই কেনেকুৱাকৈ অকণমান উলিয়াই থৈছোঁ। এনেকুৱাকৈ আপোনালোকে ওপৰ ফালে ফলছটো টানি মেখেলাখনত চিলাব সমান কৰি। সকলো ফালে সমান কৰি ল'ব। আৰু মই চাওক কিমান সমান কৰি, দুইখন হাতে সমান কৰি এনেকুৱাকৈ আপোনালোকে চিলাই ল'ব। তেতিয়া মেখেলাখন দেখিবলৈ খুবেই ধুনীয়া হয়। মই শেষত দেখাম, আপোনালোকে চাব। এতিয়া এনেকুৱাকৈ সমান কৰি আপোনালোকে চিলাই ল'ব। এইটো মোৰ এতিয়া এনেকৈ চিলাই মোৰ হৈ গৈছে। আৰু এতিয়া মই প্ৰথমে যে মেখেলাৰ এটা ছাইডহে মই জইন কৰিছিলোঁ, আৰু এতিয়া মই ইটো ছাইড মই জইন কৰিম। দেখিছেনে, মেখেলাৰ ফলছ লগোৱাৰ পিছত মই এটা ছাইড জইন কৰিম। আপোনালোকে যদি মেখেলাখন দুইটা ছাইডে আগতীয়াকৈ জইন কৰি মানে চিলাই লয়, তেতিয়া পিছত ফলছটো লগাওঁতে আমাৰ সমান নহয়। সেইকাৰণে আমি এটা ছাইড চিলাই মেখেলাৰ ফলছ আপোনালোকে লগাব। তেতিয়া অকণমানো বেকা নহয়, একদম সমানকৈ হ'ব। ঠিক তেনেকৈ এতিয়া মই চিলাইছোঁ, আৰু আপোনালোকে এনেকৈ চিলাব। তাৰপিছতে আপোনালোকে এনেকৈ দ্বিতীয়টো ছাইড মেখেলাখন জইন কৰি আপোনালোকে ওপৰ ফালে কাটিব লাগিব। যিহেতু ওপৰ ফালে আমাৰ কটা নাথাকে। আপোনালোকে সকলোৱে জানে, মেখেলাখন কিনোতে আমাৰ একদম দীঘলকৈ আহে, মাজৰ ভাগ মাজত, আৰু যোন দুটা তলৰ ছাইড এইকেইটা মানে প্ৰথমে থাকে। সেইকাৰণে আমি মেখেলাখন প্ৰথমে কাটি নলওঁ। প্ৰথমে যদি কাটি লওঁ, আমাৰ সমান নহ'ব। এতিয়া দেখিছে, মই ওপৰ ফালে এনেকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া মই এই ধৰণে মুটুকাই ভাঁজ কৰি দিলে আমাৰ মেখেলাখন হৈয়ে গ'ল। দেখিছে, এনেকৈ দুটা ভাঁজ কৰি আপোনালোকে চিলাই দিব, মেখেলাখন আমাৰ হৈ গ'ল। আপোনালোকেও এনেকৈ চিলাব পাৰে, বেলেগৰ মেখেলা চিলাবলৈ ল'ব পাৰে, দুপইচা ইনকাম কৰিব পাৰে। একদম সহজ। কিবা বুজি নাপালে মোক কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই কৰিম। আৰু মোৰ এই চেনেলটোত এনেকুৱা কাপোৰ চিলোৱা ভিডিঅ' আৰু ভ্লগ ভিডিঅ' আহি থাকিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ছাবস্ক্ৰাইব কৰিব, আগলৈ আগুৱাই যোৱাত সহায় কৰিব। থেংক ইউ।